Hello everyone, welcome to Wizard Educational Institute. সদায় দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো অৰ্থনীতি বিষয়ৰ পৰা আছে। নিউজত আছে যে দ্য এছিয়ান ডেভেলপমেণ্ট বেংক ইন ইটছ এছিয়ান ডেভেলপমেণ্ট আউটলুক has lowered India's GDP growth forecast for FY26 to 6.5% down from 6.7% earlier. অৰ্থাৎ এছিয়ান ডেভেলপমেণ্ট বেংকে ভাৰতৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰোথৰ যিটো ফৰকাষ্ট সেইটো 6.5% লৈ কমাই দিছে। আগতে 6.7% আছিলে FY26ৰ কাৰণে। বৰ্তমান যিটো আমাৰ বিত্তীয় বৰ্ষ চলি আছে FY25-26 1 এপ্ৰিল 2025 আৰম্ভ হৈছে আৰু 31 মাৰ্চ 2026 চনলৈকে এই FY26 টো চলিব। ওকে, দি ৰিভিজন ইজ প্ৰাইমেৰিলি ডিউ টু ৰিচেণ্ট US ষ্টেট প্ৰটেকশ্যনিষ্ট পলিচিজ। ডোনাল্ড ট্ৰাম্পে যিবোৰ টেৰিফ ইম্প'জ কৰিছে এণ্ড ৰাইজিং গ্ল'বেল ইকনমিক আনচাৰ্টেইনিটি। গ্ল'বেল আনচাৰ্টেইনিটি এটা চলি আছে, মিডিল ইষ্টত ৱাৰ চলি আছে, ছাপ্লাই চেইন ডিষ্ট্ৰাপশ্যন চলি আছে। চ' এইবোৰ কাৰণত মেইনলি 0.2%ৰ এটা ডিক্ৰিজ কৰিছে। India's revised forecast is 6.5% for FY26. Reason for downgrade, the adverse impact of US tariffs and global policy uncertainty affecting exports and investor sentiment. Despite this, India is expected to remain one of the fastest growing major economies. এতিয়াও যদি চাই ভাৰত 1 নম্বৰ পজিশনত আছে, ফাষ্টেষ্ট গ্ৰোয়িং মেজৰ ইকনমি ইন দ্য ৱৰ্ল্ড হয় আমাৰ ভাৰত। ইণ্ডিয়াই ৰিচেণ্টলি জাপানক পিছ পেলোৱাই চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে স্বীকৃতি পাইছে, ৰাইট। আমাৰ আগত বৰ্তমান ইউনাইটেড ষ্টেটছ, চাইনা আৰু জাৰ্মানীহে আছে। আৰু এইটো ইকনমিষ্টসকলে প্ৰেডিক্ট কৰিছে যে 2028 চনৰ ভিতৰত আমি জাৰ্মানীকো অতিক্ৰম কৰিম। ড্ৰাইভেন বাই ষ্ট্ৰং ডমেষ্টিক ডিমাণ্ড, ৰবাষ্ট ছাৰ্ভিচেছ ছেক্টৰ এণ্ড ফেভাৰেবল মনচুন এডিং এগ্ৰিকালচাৰ। চ' যোৱা দুটা বছৰ যদি চাই আপুনি তেতিয়া মনচুনৰ ভাল এটা বৰষুণ হৈছে আৰু যাৰ কাৰণে এগ্ৰিকালচাৰেল প্ৰডাক্টছ যথেষ্টখিনি আমাৰ তাত মজুত আছে। অ'কে, ইনফ্লেশ্যন আউটলুক ফৰ FY26। ইনফ্লেশ্যন টাৰ্গেটটো যিটো RBIৰ বেণ্ড হয় 4% একজেক্টলি হয়, এনে 4% ±2 হয়। চ' আমাৰ 4%ৰ একেবাৰে ওচৰতে আছে, ৰাইট। চ' ইনফ্লেশ্যনো ইমান বাঢ়া নাই, স্লাইটলি লোৱাৰ ডিউ টু মডাৰেশ্যন ইন ফুড প্ৰাইচেছ। চ' যিটো CPI ফুড ইনফ্লেশ্যন সেইটো যথেষ্টখিনি কণ্ট্ৰলত আছে। FY27 প্ৰজেকশ্যন, এছিয়ান ডেভেলপমেণ্ট বেংকে অহা বিত্তীয় বৰ্ষৰ কাৰণেও প্ৰেডিকশ্যন এটা দিছে, যিটো FY26-27 হয়। অৰ্থাৎ 2026 চনৰ 1 জুলাইত ষ্টাৰ্ট হ'ব আৰু 31 মাৰ্চ 2027ত শেষ হ'ব। তাৰ কাৰণে আমাৰ গ্ৰোথ আউটলুকটো হৈছে 6.7%। এতিয়া আমি অলপ এছিয়ান ডেভেলপমেণ্ট বেংকৰ বিষয়ে জানি লওঁ যে এইটো কেতিয়া স্থাপন কৰা হৈছিলে। 1966ত মানিলা, ফিলিপাইনছত। অ'কে, ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ফিলিপাইনছৰ মানিলাতে। অ'কে, মায়ান ডিয়ালং চিটি মেট্ৰ' মনিলা। ইয়াৰ মেম্বাৰশ্বিপ যদি চাই 69টা মেম্বাৰ ইয়াৰ ইয়াৰ পাৰ্ট হয়। দেন ইনক্লুডিং 50 ফ্ৰম দ্য ৰিজিয়ন, যে এছিয়া পেচিফিক ৰিজিয়নৰ পৰা 50টা আছে আৰু বাকী 19টা এছিয়া পেচিফিক ৰিজিয়নৰ বাহিৰত। Ownership and voting, ইয়াত কেনেকা হয়, members are both stakeholders and countries and voting is weighted by capital contributions. যোনে বেছি কেপিটেল দিয়ে তেওঁ বেছি ভোট দিব পাৰে। ইয়াত ভোটৰ যিটো ৱেইট হয় সেইটো বেছি হয়। মেজৰ শ্বেয়াৰ হোল্ডাৰ্ছ ইনক্লুড জাপান, দ্য ইউনাইটেড ষ্টেটছ, চাইনা, ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া। ৰোল কি প্লে কৰে যে ADB provides loans, technical assistance and grants to promote social and economic development and reduce poverty in Asia Pacific. Publications, ADB বহুত কেইটা পাব্লিকেশ্যন ৰিলিজ কৰে, যেনে এছিয়ান ডেভেলপমেণ্ট আউটলুক। এইবিলাকৰ দ্বাৰা আমি গম পাওঁ যে কোনটো দেশৰ অৰ্থনীতি কিমান আগুৱাব এটচেট্ৰা। অ'কে, প্ৰিমছৰ কাৰণে এটা কুৱেশ্যন আছে। একৰ্ডিং টু এছিয়ান ডেভেলপমেণ্ট বেংক জুলাই 2025 আউটলুক, হোৱাট ইজ দ্য ৰিভাইজ GDP গ্ৰোথ ফৰকাষ্ট ফৰ ইণ্ডিয়া ইন FY26? অৰ্থাৎ ফাইনেন্সিয়েল ইয়াৰ 2026ৰ কাৰণে আমাৰ ভাৰতে কিমান হাৰত বৃদ্ধি কৰিব। দেট ইজ 6.5%। অৰিজিনেলি 6.7 আছিলে, সেইটো ৰিভাইজ কৰিছে ডিউ টু গ্ল'বেল আনচাৰ্টেইনিটি এণ্ড ট্ৰাম্পে যিবোৰ টাৰিফ ইম্প'জ কৰিছে। অ'কে, নেক্সট টপিকটোলৈ যাওঁ। ভেৰি ইম্পৰ্টেণ্ট হয় এইটো, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ ওপৰত। নিউজত আছে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইন হিষ্টৰিং এডভাইজৰী অপিনিয়ন, এইটো এটা এডভাইজৰী অপিনিয়ন হয়, হেজ ডিক্লেয়াৰ্ড ডেট countries failing to take sufficient action against climate change
অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যদি দেশসমূহে একশ্যন নলয় দেন ইট মে বি ভায়োলেটিং ইণ্টাৰনেশ্যনেল ল তেতিয়া এইটো ইণ্টাৰনেশ্যনেল ল উলংঘা কৰা বুলি ধৰি লোৱা হ'ব এণ্ড কুড বি হেল্ড একাউণ্টেবল ফৰ কজিং হাৰ্ম টু ভালনেৰেবল নেশ্যনছ আৰু ইয়াৰ দ্বাৰা যিবিলাক কাণ্ট্ৰিয়ে এতিয়াও পলিউশ্যন কৰি আছে বা ফাইনেন্সিঙত পাৰ্ট হোৱা নাই চ' তেনেকুৱা কাণ্ট্ৰিবোৰক দায়ী ধৰা হ'ব কি হাইলাইটছ দ্য ICJ stated that a failure to act against climate change could be considered an internationally wrongful act. Very, very important যে ICJ প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা অপিনিয়ন দিছে যে যদি কাণ্ট্ৰিসমূহে ক্লাইমেট চেঞ্জৰ এগেইনষ্টত একশ্যন ল'ব নোৱাৰে আৰু তাৰ ফলত যদি ভালনাৰেবল যিবোৰ কাণ্ট্ৰি আছে যেনেকৈ কোষ্টাল এৰিয়াত ওচৰে পাজৰে যিবোৰ কাণ্ট্ৰি আছে চ' সেই কাণ্ট্ৰিবোৰ যদি প্ৰভাৱিত হয় তেতিয়াহ'লে সেই ক্লাইমেট চেঞ্জৰ এগেইনষ্টত একশ্যন নোলোৱা বা যিবিলাক কাণ্ট্ৰিয়ে এইবিলাক প্ৰমোট কৰি আছে বেচিকেলি অ'কে বা ইয়াৰ সলিউশ্যনত পাৰ্টিচিপেট কৰা নাই সেই কাণ্ট্ৰিবোৰক ইয়াৰ বাবে দায়ী ধৰা হ'ব Countries harmed by the effects of climate change may be eligible to seek reparations under international law. ধৰক যিবোৰ কোষ্টাল কাণ্ট্ৰি আছে এইবিলাক ক্লাইমেট চেঞ্জৰ দ্বাৰা প্ৰভাৱিত হৈছে বা ধৰক ভৱিষ্যতে ডুবি যোৱাৰ সম্ভাৱনা আছে সেই দেশ বা আইলেণ্ডবোৰ তেতিয়া সেই আইলেণ্ড বা দেশবোৰে ইণ্টাৰনেশ্যনেল লৰ আণ্ডাৰত ৰিপেৰেশ্যনৰ বাবে কমপ্লেইনছ ফাইল কৰিব পাৰে ICJ প্ৰেচিডেণ্ট ইউজি ইৱাছাৱা বৰ্তমান ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট অফ জাষ্টিছৰ প্ৰেচিডেণ্টজন হৈছে ইউজি ইৱাছাৱা হি কল্ড দ্য ক্লাইমেট ক্ৰাইচিছ এন এক্সিষ্টেঞ্চিয়েল প্লেনেটাৰী প্ৰব্লেম থ্ৰেটেনিং অল লাইফ এণ্ড দ্য হেল্থ অফ দ্য পিপল এইটো আমাৰ এক্সিষ্টেঞ্চৰ লগত জড়িত আমি যদি এতিয়াই একশ্যন নলওঁ তেতিয়াহ'লে ভৱিষ্যতে আৰু কোন থাকিব পৃথিৱীত সেয়া ক'ব পৰা নাযাব অ'কে চ' অলছ' ইট ইজ থ্ৰেটেনিং টু অল লাইফ এণ্ড হেল্থ অফ দ্য পৃথিৱীত যোনে আছে চবৰ কাৰণে এটা কি ভাবুকিৰ সৃষ্টি কৰিছে দি লিগেল অপিনিয়ন ৱাজ প্ৰম্পটেড বাই এ কেছ লেড বাই ভানুৱাটো এ পেচিফিক আইলেণ্ড নেশ্যন ছাপৰ্টেড বাই অভাৰ 130 কাণ্ট্ৰিজ এই যিটো কেছ ফাইল কৰিছিলে কাণ্ট্ৰিটোৰ নাম আছিলে ভানুৱাটো এইটো এটা প্ৰশান্ত সাগৰত থকা দ্বীপ দেশ হয় আইলেণ্ড নেশ্যন আৰু এই কাণ্ট্ৰিটো অলমষ্ট 130টা কাণ্ট্ৰিয়ে ছাপৰ্টো কৰিছিলে Is the ICJ's advisory opinion binding on countries? এতিয়া এই যে ICJ opinionটো দিলে এটো কি বাইন্ডিং হয় নেকি নো এই ICJ opinionটো এডভাইজৰিহে হয় নট লিগেলি বাইন্ডিং চৰকাৰে বিভিন্ন দেশৰ সংস্থাসমূহ এইবিলাক নামানিবও পাৰে বাট দে কেন কেৰি ষ্ট্ৰং মডেল এণ্ড লিগেল ইনফ্লুৱেঞ্চ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ এণ্ড ল বাট এইটো এটা ফাৰ্ষ্ট টাইম হয় গতিকে এইটোৰ দ্বাৰা বহুতখিনি দেশৰ চকু খুলিব আমি তেনেকুৱা চেন্সত ক'ব পাৰোঁ Difference between ICJ and ICC very very important ICC and ICJ ৰ মাজৰ পাৰ্থক্য ICJ ৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আৰু ICC ৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট অ'কে ICJ এষ্টাব্লিছ হৈছিলে 1945ত আৰু 1946ৰ পৰা কাম কৰা ষ্টাৰ্ট কৰিছিলে অলৰাইট দেন ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ বিষয়ে যদি চাই এইটো 2002ত স্থাপন কৰা হৈছিলে ৰোম ষ্টেটিউটৰ আণ্ডাৰত ৰিলেশ্যনশ্বিপ টু UN ইউনাইটেড নেশ্যনৰ লগত কি সম্পৰ্ক এই দুয়োটাৰে প্ৰিন্সিপাল জুডিচিয়েল অৰ্গেন অফ দ্য ইউনাইটেড নেশ্যন হয় এই যিটো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আছে এইটো ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰে মুখ্য জুডিচিয়েল অৰ্গেন এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য UN চিষ্টেম আনহাতে যিটো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ ক্ৰিমিনেল কোৰ্ট আছে সেইটো ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয় আৰু এইটো কিন্তু UNৰ পাৰ্ট নহয় বাট এণ্ডৰ্ছ বাই জেনেৰেল এছেম্বলি কিন্তু জেনেৰেল এছেম্বলিয়ে এইটোক এণ্ডৰ্ছ কৰে হেডকোৱাৰ্টাৰ দুইটাৰে একেই নেদাৰলেণ্ডৰ হেগত আছে দ্য হেগ নেদাৰলেণ্ডছ কেনেকুৱা ধৰণৰ কোৰ্ট এইটো প্ৰথমটো দেট ইজ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ চিভিল কোৰ্ট ইট ৰিজলভছ লিগেল ডিছপিউট বিটুইন ষ্টেটছ যে ৰাষ্ট্ৰসমূহৰ মাজত কোনো আইনী ডিছপিউট হ'লে বিবাদ হ'লে সেইবোৰ সমাধান কৰে আৰু ক্ৰিমিনেল কোৰ্ট যিটো আছে ইট প্ৰচিকিউটছ ইণ্ডিভিজুৱেলছ ফৰ ইণ্টাৰনেশ্যনেল ক্ৰাইমছ যে আন্তঃৰাষ্ট্ৰীয় ক্ৰাইমসমূহৰ কাৰণে ইণ্ডিভিজুৱেলক ব্যক্তি এগৰাকী কি কৰিব পাৰে প্ৰচিকিউট কৰিব পাৰে যেনেকৈ ৰাছিয়াৰ প্ৰেচিডেণ্ট ভ্লাদিমিৰ পুটিনক প্ৰচিকিউট কৰিছিলে জুৰিছডিকশ্যন অনলি ষ্টেটছ কাণ্ট্ৰিজ কেন বি পাৰ্টিজ টু দ্য কেজেছ আৰু যিটো ICJ হয় ইয়াত কেৱল ষ্টেট অৰ্থাৎ কাণ্ট্ৰিসমূহে পাৰ্টি হ'ব পাৰে আৰু ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত ইণ্ডিভিজুৱেল যিহেতু এইটো ব্যক্তি এগৰাকী বা ব্যক্তি এজনৰ বিৰুদ্ধে অনা হয় গতিকে ইণ্ডিভিজুৱেলি ইয়াত পাৰ্টি হয় দোজ একিউজড অফ জেনোচাইড ৱাৰ ক্ৰাইমছ এগেইনষ্ট হিউমেনিটি ক্ৰাইম অফ এগ্ৰেশ্যন
সো এইবিলাকৰ এগেইনষ্টত প্ৰসিকিউট কৰা হয় ইণ্ডিভিজুৱেলৰ, যেনেকৈ আপোনালোকে ক'ব পাৰে বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে ICCয়ে প্ৰসিকিউশ্যন আনিছিলে, সিমিলাৰলি ভ্লাদিমিৰ পুটিন ইত্যাদি। স্কোপ অফ কেজেছ যে সভেৰেইন ডিসপিউট যে যেটো ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিস আছে এটো কি হয় সাৰ্বভৌম যেটো ৰাষ্ট্ৰৰ সাবজেক্ট থাকে সেইবোৰ বস্তু চাই, বাউণ্ডাৰী ইস্যুজ চাই, ট্ৰিটি ভায়োলেশনবোৰ চাই, মেৰিটাইম ডিসপিউটবোৰ চাই, হিউম্যান ৰাইটস ইত্যাদি বস্তুবোৰ চোৱাচিতা কৰে। আনহাতে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে ক্ৰিমিনেল প্ৰসিকিউশ্যন অফ ইণ্ডিভিজুৱেলছ ফৰ সিৰিয়াছ ইন্টাৰনেশ্যনেল ক্ৰাইমছৰ বস্তুবোৰ চোৱাচিতা কৰে। অথৰিটি অফ জাজমেণ্টছ decisions are binding on member states that are parties to the case, enforced to UN Security Council if necessary. যে এই যিবোৰ ডিসিশন দিয়ে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট অফ জাষ্টিস একচুয়ালি এটো কি হয় বাইন্ডিং হয় মেম্বাৰ ষ্টেটৰ ওপৰত, আৰু যেটো ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে দিয়া এইবোৰ জুৰিডিকশ্যন লিমিটেড টু পাৰ্টিজ হু হেভ ৰেটিফাইড দ্য ৰোম ষ্টেটিউট 2002 চনত যেটো ৰোম ষ্টেটিউট আনা হৈছিলে সেইটো যোনকেইটা ৰেটিফাই কৰিছে সেইকেইটাৰ ওপৰতে বাইন্ডিং হয়, বাকি সাইন নকৰা কাণ্ট্ৰিবোৰৰ ওপৰত কিন্তু বাইন্ডিং নহয়। Then membership, all UN member states and some non-UN states by special agreement. So গোটেই কেইটা UN member country আৰু non কিছুমান UN member country ইয়াৰ part হয়। আৰু যেটো ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট আছে states that have ratified the Rome Statute সেইকেইটাহে ইয়াৰ মেম্বাৰ হয়, অৰ্থাৎ এপ্ৰক্সিমেটলি বৰ্তমান 123 টা কাণ্ট্ৰি তেনেকুৱা আছে। তাৰপিছত পেনাল্টি পাৱাৰ যদি চাই ইট ক্যান নট পানিশ ইণ্ডিভিজুৱেলছ, ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে ইণ্ডিভিজুৱেলক পানিশ কৰিব নোৱাৰে। আৰু মেইন কামটো হৈছে যে ৰিজলভ ডিসপিউটস বিটুইন ষ্টেটছ, যে ৰাজ্যসমূহৰ মাজত বিবাদসমূহ মীমাংসা কৰে। আৰু যেটো ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট আছে সেইটো ইণ্ডিভিজুৱেলৰ ওপৰত পেনাল্টি ইম্প'জ কৰিব পাৰে, ইনক্লুডিং ইমপ্ৰিজনমেণ্ট আপ টু 30 years or life imprisonment on convicted individuals. Then function examples, the International Court of Justice কি হয় settles interstate disputes over borders, trade, diplomatic unity, advisory opinions to UN organs. So a International Court of Justice diplomatic immunity provide কৰে, advisory opinion দিয়ে UN organবোৰক, আৰু যিবিলাক দেশ আছে ৰাষ্ট্ৰ আছে সেইবোৰৰ বিবাদবোৰ মীমাংসা কৰে। আৰু International Criminal Court prosecutes individuals for genocide, crime against humanity, war crimes, aggression এইবোৰৰ এগেইনষ্টত prosecution কৰে। ওকে, নেক্সট টপিকটো হৈছে টেক্স কালেকশনৰ ক্ষেত্ৰত যেটো AI সহায় কৰিছে। তো CBDT that is Central Board of Direct Taxৰ চিফ জনে কৈছে যে AI has massively helped in collecting tax. Okay, the chairman of Central Board of Direct Taxes CBDT Robi Agarwal announced that the income tax department's use of artificial intelligence tools over the past 4 years has resulted in an additional 11,000 crore in tax revenue. অর্থাৎ 11,000 কোটি টকাৰ ট্যাক্স ৰেভিনিউ বেছিকে লাভ কৰিছে last 4 years. The AI driven system encouraged over 1 crore taxpayers to voluntarily update their returns. So AI driven যেটো সিস্টেম বৰ্তমান চালুৱা হৈ আছে এটো 1 কোটি ট্যাক্সপেয়াৰক voluntarily জনাব দিছে। How has AI contributed to tax compliance in India? Number 1, voluntary taxation updates. Over 1 crore taxpayers voluntarily updated their tax returns after receiving AI generated nudges. So AI এবিলাক চাব পাৰে যে কোনে ট্যাক্স ফাইল কৰা নাই, তো হিয়তৰ তাত নোটিস যায়। This alone led to 11,000 crore in additional tax revenue in the last 4 years. যোৱা 4টা বছৰত 11,000 কোটি টকাৰ বেছি ৰেভিনিউ ভাৰত চৰকাৰে লাভ কৰিছে। Detection of non-filers. AI tools analyze databases to identify individuals who should be filing returns but have not based on their financial activity. So যিবিলাকে নন ফাইল কৰে সেইবিলাকক AI টুল বিলাকে ডিটেক্ট কৰি পেলাই। Verification of file returns. Then verification হয় যে AI cross-checks file returns to see if they match with actual financial data, helping identify under reporting or inaccuracy. যদি কোনোবাই আন্ডাৰ ৰিপৰ্ট কৰিছে বা ইনএকুৰেসি আছে সো এইবোৰ ক্যাচ কৰি পেলাব পাৰে। NAS system implementation. The income tax department uses AI to send non-intrusive reminders or notices to taxpayers based on discrepancy. যদি কিবা খেলিমেলি হয় যে কিবা এটা ফাইল কৰিলে কিন্তু হিয়তৰ যেটো একচুয়াল ফাইনান্সিয়াল স্টেটমেন্ট দেখা গৈছে তাত খেলিমেলি আছে বহুতখিনি, সো এইবিলাকে লগে লগে AI টুল বিলাকে এটা মেসেজ দি দিয়ে,
এটা নোটিছ দি দিয়ে টেক্স পেয়াৰ্ছ আৰ দেন এনকাৰেজ টু ৰিভাইজ ফাইল অৰ কনফাৰ্ম দ্য ৰিটাৰ্ণছ তেতিয়া টেক্স পেয়াৰসকলে একচুৱেল বা একদম ক্লোজ টু একচুৱেল ৰিটাৰ্ণটো ফাইল কৰে ইউজ অফ AIS ডাটা AI tools use annual information statement data from about 40 crore pen holders so jiman pen holder ase amar bharatot permanent account number holder so besi bhagore data ki kore verify kore apunar analyze kore data bor okay so transactions and generate compliance alerts what is NAS system used by the income tax department so income tax department is NAS system use kore etu ki hoy basically message type jay aru the NAS system is a non-intrusive method where the department sends letters to taxpayers based on AI analysis, prompting them to revise, file, or confirm their returns without aggressive enforcement. যে এনেকুৱা নহয় যে ডাইৰেক্ট ঘৰত গৈ পেলাই ৰেইড মাৰি দিলে টেক্স ডিপাৰ্টমেণ্টে নহয় সো এতিয়া কি হৈছে একদম অফিচিয়ালি এটা সিম্পল মেছেজ যাব যে হয় আপোনাৰ মিছ মেচ হৈ আছে আপুনি যেটো টেক্স ফাইল কৰিছে আৰু আপোনাৰ যেটো একচুৱেল ইনকাম হয় আপোনাৰ যেটো একচুৱেল ফাইনান্সিয়াল ষ্টেটমেন্ট আছে তাৰ লগত মিছ মেচ হৈ আছে What is the annual information statement? The annual information statement is a detailed financial statement introduced by the Income Tax Department of India. It Income Tax Department introduced korise. It provides a comprehensive view of a taxpayer's financial transactions during a financial year, including income, investments, tax deducted as source, details, purchases, and other data from various sources. So, এই টপিকটোৰ ওপৰত এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন আছে আপোনালোকে প্ৰতিটো ষ্টেটমেন্ট বিবেচনা কৰিব আৰু এনসাৰটো আমাৰ কমেন্ট সেকশনত জনাব Next topic to science and technology पर आसे की आसे साक्सन the East Ladakh's Nyoma airfield set to be operational by October. The Indian Air Force Nyoma airfield it was a Eastern Ladakh at a height of 13,710 feet. The 13,710 ফুট উচ্চতাত অবস্থিত এই airport to that is Nyoma airport is expected to be fully operational by October 2025. So এই বছরের অক্টোবর মাহত fully কার্যকরী হৈ যাব it will boost India's air power near the line of actual control with China so China হইতে যেটো আমাৰ বৰ্ডাৰ আছে line of actual control তাৰ হইতে আমাৰ নো যেটো কানেক্টিভিটি হ'ব আমাৰ মেইনল্যান্ড ইন্ডিয়াৰ হইতে নো হেতু আৰু অধিক শক্তিশালী হ'ব কি highlights Nyoma is located at an altitude of 13,710 feet making it one of the highest airfields in the world this will allow operations of heavy lift aircraft like C-17 Globemaster and fighter jets from both directions The 230 crore rupees upgrade includes construction of the runway, ATC tower, hangars, watch tower, crash bay, accommodation blocks. So, এইবোৰ infrastructure develop কৰি থকা হৈছে. Nyoma is 35 km from the LAC and will serve as a forward staging ground for rapid deployment of troops and supplies. So, এই যেটো airfield আছে, এটো troopবোৰ rapidly deploy কৰাব পৰা যাব. It was first activated in 2009. এটো প্ৰথমবাৰ 2009 চনত activate কৰা হৈছিল when an AN-32 aircraft landed there. But full-scale expansion started after 2020 Galwan standoff with China. কিন্তু যেতিয়া 2020 চনৰ গালৱান ইনসিডেন্টটো হল চাইনাৰ লগত তাৰ পিছৰে পৰা ভাৰত চৰকাৰে আৰু অধিক চকু ইয়াত দিছে যে এইটোক আমি ডেভেলপ কৰিব লাগে আৰু ফুল-স্কেল এক্সপেনশন কৰা হৈছে Once complete, it will be the fourth major IAF base in Ladakh. এবাৰ কমপ্লিট হৈ যোৱাৰ পিছত এটো লাদাখত চতুৰ্থটো ইন্ডিয়ান এয়াৰ ফোর্স বেস হ'ব আফটার লে কারগিল এন্ড থইছে সো আগতে আৰু তিনটা বনোৱা হৈছে একেটা হৈছে লে কারগিল আৰু থইছে ওকে আদার হাই অল্টিটিউড এয়ার ফোর্স ইন ইন্ডিয়া আৰু কি আছে যে দৌলত বেগ ওল্ডিজ যেটো লাদাখত আছে এটোৰ অল্টিটিউড 16,614 ফিট সিগনিফিকেন্স যে ওল্ডস হাইয়েস্ট অপারেশনাল এয়ারস্ট্রিপ হয় ওকে মনত ৰাখিব দৌলত বেগ ওল্ডিজ যেটো আছে ডিবিও লাদাখত অৱস্থিত এটো পৃথিবীৰ ভিতৰত হাইয়েস্ট অপারেশনাল এয়ারস্ট্রিপ হয় located close to Karakoram range then it pass and China border Le airport Ladakh etu 10,682 feet আছে Thoise air base etu 10,066 feet আছে এর significance to hoye it is the gateway to Siachen glacier okay next এই টপিকটোৰ পৰা এটা important question আছে very easy হয় আপোনালোকে answer to comment section ত জনাব recently seen in news Nyoma airfield is located in which of the following regions ঠিক আছে নেক্সট টপিকটো লৈতে আমি যাও নেক্সট টপিকটো আছে ডিপ ওশিয়ান মিশনৰ ওপৰত নিউজত আছে যে ইসৰো has successfully completed a crucial welding process for the Motsya 6000 submersible marking a major step forward in India's deep ocean mission under the Samudrayan project the Samudrayan projector under যেটো deep ocean mission ভাৰত চৰকাৰে 2026 চনত লঞ্চ কৰিব বিচাৰিছে সো এটো কাৰণে এটা crucial stage ইসৰোয়ে কমপ্লিট কৰিব পাৰিছে এটো হৈছে ক্ৰুচিয়াল ওয়েল্ডিং প্ৰসেস ঠিক আছে
কি হাইলাইটছবোৰ চাই দ্য মাইলষ্টন ইনভলভ 700 ৱেল্ডিং ট্ৰায়ালছ টু ডেভেলপ এ ষ্ট্ৰং টাইটেনিয়াম টিউব স্পেয়াৰ কেপেবল অফ উইথষ্টেণ্ডিং হাই প্ৰেছাৰ আপ টু 600 bar এণ্ড ফ্ৰিজিং টেম্পাৰেচাৰ টাইটেনিয়াম এটা টাইটেনিয়াম ধাতুৰে নিৰ্মিত এটা গোলাকৃতিৰ ক্ৰিউ সোমাব পৰা এটা ৰেচিডেন্স টাইপ এটা বস্তু বনোৱা হৈছে য'ত হাই প্ৰেছাৰ লৈকে কাম কৰিব পাৰে আপ টু 600 bar আৰু টেম্পাৰেচাৰ 3 ডিগ্ৰী সেলসিয়াস লৈকে কাম কৰিব পাৰে The Moisture 6000 human occupied vehicle is designed to dive 6000 meters below sea level for deep ocean or deep sea exploration যে গভীৰ পৃষ্ঠত সাগৰ পৃষ্ঠৰ তলত একেবাৰে 6000 মিটাৰ লৈকে যাব পাৰিব The spherical titanium enclosure measures 2 to 60 mm in diameter with 80 to 102 meter thick walls made to survive deep sea pressure. This project is part of the Samudradhan mission led by Ministry of Earth Sciences and developed by National Institute of Ocean Technology in collaboration with কোনে বনাই আছে এটো Ministry of Earth Sciences, National Institute of Ocean Technology আৰু ইছৰো মনত ৰাখিব এই তিনটা সংস্থা জড়িত আছে Indian Space Research Organization, National Institute of Ocean Technology and Ministry of Earth Sciences. ISRO's Liquid Propulsion System Center LPSC Bengaluru developed a special electron beam welding process with upgraded capacity from 15 kilowatt to 40 kilowatt for the titanium walls. The deep ocean mission will enable India to explore deep sea minerals, rare earth elements and marine biodiversity. ইয়াৰ দ্বাৰা কি সুবিধা হ'ব deep sea minerals এক্সপ্লোৰ কৰিব পৰা যাব rare earth এলিমেন্টবোৰ এক্সপ্লোৰ কৰিব পৰা যাব আৰু marine biodiversity সবতকৈ ইম্পৰ্টেন্ট আমি ভূপৃষ্ঠৰ ওপৰত কিমান আছে তাৰ বিষয়ে বহুতখিনি জানো কিন্তু ভূপৃষ্ঠৰ তলত সাগৰ পৃষ্ঠৰ তলত কি আছে আমি তাৰ সাগে 10% to নাজানো about deep ocean mission in Samudradhan. It was launched by the Ministry of Earth Sciences in 2021. Target completion hoise by 2026. Samudradhan India's first manned ocean mission hoy under deep ocean mission. Mukhya objective bur ki hoy je explore mineral resources like cobalt, nickel, RE that is rare earth elements, conduct deep sea biodiversity studies and advance underwater technologies. Which of the following statements about India's deep ocean mission are correct? Site statement দিয়া হৈ আছে আপোনালোকে বিবেচনা কৰিব আৰু শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব থ্যাংক ইউ আজিৰ ভিডিওটো ইয়াতে সামৰিছো